নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰ ঘৰৰ আশে-পাশে এনেকুৱা বহুতো বনৌষধি আছে যিবোৰ হয়তো আমি চিনি নাপাওঁ বা অদৰকাৰী বুলি ভাবি উঘালি পেলাই দিওঁ। কিন্তু এই বনৌষধিবিলাকৰ ঔষধি গুণ যেতিয়া আপোনালোকে গম পাব বা জানিব, তেতিয়া হয়তো আপোনালোকে উঘালি পেলাবলৈ বা আঁতৰাবলৈ মন নকৰিব। আজিৰ ভিডিঅ'টোত তেনেকুৱা এবিধ বনৌষধিৰ কথা আলোচনা কৰিম, যাৰ নাম হৈছে পনৌনোৱা শাক, যিবিধে লিভাৰ কিডনি ভালে ৰখাৰ উপৰিও 9টা বেমাৰৰ পৰা আমাক বচাই ৰাখে। হয়তো আপোনালোকে বহুতেই এইবিধ বন শাকক পনৌনোৱা শাক বুলি চিনি নাপাবও পাৰে, কাৰণ অসমৰ বিভিন্ন ঠাইত এই বনৌষধিবিধক বিভিন্ন নামেৰে জনা যায়। অৱশ্যে ইয়াৰ বৈজ্ঞানিক নাম হৈছে পেপাৰমিয়া পেলুচিডা আৰু ইংৰাজীত ইয়াক চাইনিবুছ বুলি জনা যায়। যিসকলে এই বন শাকবিধ চিনি পায় তেওঁলোকে মাছৰ আঞ্জা কৰি খায়, নাইবা মিহলি শাকৰ আঞ্জা কৰি খায়। আৰু বহাগ বিহুৰ 100 এবিধ বন শাক খোৱাৰ আঞ্জাৰ যিটো পৰম্পৰা আছে, সেই পৰম্পৰাবিধত আচলতে আমি পনৌনোৱা শাক সদায় ব্যৱহাৰ কৰোঁ। আৰু ঘৰৰ আশে-পাশে অতি সহজতে পোৱা এই পনৌনোৱা নামৰ বন শাকবিধৰ কি চমৎকাৰী ঔষধি গুণ আছে আজিৰ ভিডিঅ'টোত জানি লওঁ আহক। পনৌনোৱা শাকে বচাই ৰখা প্ৰথম বেমাৰটো হৈছে পেচাবৰ ইনফেকশ্যন, যাক চিকিৎসা বিজ্ঞানৰ ভাষাত কোৱা হয় ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন। পুৰুষৰ তুলনাত মহিলাসকলৰ এই বেমাৰটো বেছিকৈ হয়, আৰু যিসকলৰ এই বেমাৰ হয় তেওঁলোকে জানে যে কিমান কষ্ট ভুগিব লগা হয়, কাৰণ লক্ষণবিলাক যথেষ্ট কষ্টকৰ হয়। পেচাব কমকৈ হয়, পেচাব সঘনাই হয়, কিন্তু কৰাৰ পিছত আকৌ কৰিম লগা ভাৱটো আহি থাকে। আৰু পেচাব কৰোঁতে কেতিয়াবা জ্বলন পূৰণ হয়, পেচাব কেতিয়াবা দুৰ্গন্ধযুক্ত হয়, পেচাব ঘোলাও হ'ব পাৰে, ৰঙচুৱাও হ'ব পাৰে, তল পেটৰ বিষ, কঁকালৰ বিষ, এনেকুৱা ধৰণৰ লক্ষণবিলাকে পেচেণ্টক যথেষ্ট আমনি দিয়ে। আৰু বেমাৰটো যথেষ্ট ক্ৰনিক হৈ যায়, অৰ্থাৎ দীঘলীয়া হৈ যায়। আৰু যিসকলে ভুগি থাকে তেওঁলোকে এই বেমাৰটোৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি হাবাথুৰি খাব লগা হয়। কিন্তু তেওঁলোকে যদি পনৌনোৱা শাক নিয়মিতভাৱে খোৱা আৰম্ভ কৰে তেওঁলোকে যথেষ্ট উপকৃত হ'ব, কাৰণ পনৌনোৱা শাকে কিডনিৰ ফাংচন ভালে ৰাখে, পেচাব পৰিষ্কাৰ কৰে আৰু ইনফেকশ্যনো কমাই ৰাখে। তাৰ লগতে আপোনালোকে দুপৰটেঙা পাতো মাজে মাজে খাব পাৰে, কুঁহিয়াৰ ৰস, ডাবৰ পানী বা এনেকুৱা কিছুমান শীতল যদি খাদ্য খাই থাকে তেতিয়া যথেষ্ট উপকৃত হ'ব। তাৰ লগতে আয়ুৰ্বেদিক চিকিৎসাও কৰিব পাৰে। আৰু পনৌনোৱা শাক আপোনালোকে আঞ্জা কৰি খাব পাৰে, নাইবা কেঁচা ৰস আপোনালোকে খাব পাৰে। তাৰ কাৰণে 4 চামুচমান কেঁচা ৰস অকণমান তাল মিচিৰি দি এগিলাচ পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিব পাৰে। যদি ইচ্ছা কৰে আপোনালোকে দুপৰটেঙা পাতৰ ৰসো মিহলাই ল'ব পাৰে। এইদৰে এমাহ-1.5 মাহমান কৰি চাওক, আপোনালোকে নিশ্চয় সুফল পাব। 2 নম্বৰ বেমাৰটো হৈছে উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ। প্ৰকৃতিয়ে এনেকুৱা কিছুমান খাদ্য আমাক উপহাৰ স্বৰূপে দিছে যিবোৰে প্ৰাকৃতিকভাৱে ৰক্তচাপটো নৰ্মেল কৰি ৰখাত সহায় কৰে। তেনেকুৱা খাদ্যৰ ভিতৰত অন্যতম হৈছে পনৌনোৱা শাক। এজন সুস্থ ব্যক্তিয়ে পনৌনোৱা শাক খালে উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ নামৰ বেমাৰটোৰ পৰা প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰিব। আৰু এজন উচ্চ ৰক্তচাপ ৰোগীয়ে যদি পনৌনোৱা শাক খায় তেওঁলোকৰ ৰক্তচাপ বা ব্লাড প্ৰেছাৰটো নৰ্মেল কৰি ৰখাত পনৌনোৱা শাকে সহায় কৰিব। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে পনৌনোৱা শাক খালেই আপোনালোকৰ ব্লাড প্ৰেছাৰটো সদায় নিয়ন্ত্ৰণ বা কণ্ট্ৰল হৈ থাকিব। কেতিয়াবা ইফাল সিফাল হ'বও পাৰে, সেইকাৰণে ঔষধবিলাক কেতিয়াও এৰি নিদিব, কাৰণ ঔষধবিলাক এৰি দিলে যদি কেনেবাকৈ ৰক্তচাপ উচ্চ হৈ যায় বা বেছি হাই হৈ যায় তেতিয়া আপোনাৰ হাৰ্ট এটেক, ষ্ট্ৰোক আদি অহাৰ সম্ভাৱনাও থাকিব পাৰে। আৰু তাৰ লগতে আপোনালোকে ডায়েটত নহৰু, তেতেলী এনেকুৱা কিছুমান খাদ্য ৰাখিব যিয়ে ৰক্তচাপটো নৰ্মেল কৰি ৰখাত সহায় কৰে। আৰু মেথি গুটিও ভাল, এনেকুৱা বহুতো খাদ্য আছে, তাৰ বিষয়ে আপোনালোকক মাজে মাজে মই ভিডিঅ' আকাৰে জনাই থাকোঁ, গতিকে এই কথাখিনিও আজিও জনাই থ'লোঁ। 3 নম্বৰ বেমাৰটো হৈছে গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছৰ সমস্যা। পনৌনোৱা শাকত আছে পলিফেনল আৰু ফ্লেভেনইডছ নামৰ এণ্টিঅক্সিডেণ্ট, অৰ্থাৎ ইয়াৰ এণ্টিঅক্সিডেণ্ট প্ৰপাৰ্টিজ আছে, এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ আছে, বিষনাশক গুণ আছে। গতিকে গাঁঠি বা জইণ্টবিলাকক ফ্ৰী ৰেডিকেল ডেমেজৰ পৰা প্ৰটেকশ্যন দিয়ে আৰু ইনফ্লেমেশ্যন কমাই ৰাখে, যাৰ কাৰণে গাঁঠিৰ বিষৰ সমস্যা যথেষ্ট উপশম হৈ থাকে। গাঁঠিৰ বিষৰ কাৰণ বহুত আছে, যেনে বাত বিষ বা ৰিমেটিজিম বা অষ্টিঅ' আৰ্থ্ৰাইটিছ, গাউটি আৰ্থ্ৰাইটিছ, এইবিলাকৰ কাৰণে মানুহৰ গাঁঠিৰ বিষ হয়। কাৰণ যিয়ে নহওক, কিন্তু পনৌনোৱা শাকে গাঁঠিৰ বিষ উপশম কৰাত সহায় কৰে। গতিকে আপোনালোকে মাজে সময়ে আঞ্জা কৰি খোৱাৰ উপৰিও পনৌনোৱা শাকৰ ৰস নিয়মিতভাৱে যদি 1-1.5 মাহমান খায় তেতিয়া আপোনালোকে সুফল পাব। আৰু তাৰ লগতে আপোনালোকে ডালচেনি, আদা, হালধিৰ বনৌষধি চাহ খাব পাৰে, চিগ্ৰু বা ছজিনা খাব পাৰে, মৰিংগা বুলি কোৱা হয়, অৰ্থাৎ ছজিনাৰ পাত বা ছজিনা খাব পাৰে। এইবিলাকেও বিষ কম কৰি ৰখাত সহায় কৰে। ভেদাইলতা, পচতীয়া এইবিলাকেও বিষ কম কৰি ৰখাত সহায় কৰে। গতিকে আপোনালোকে এইবিলাক যদি মানি চলে নিশ্চয় সুফল পাব। 4 নম্বৰ বেমাৰটো হৈছে বৰ্ধিত ইউৰিক এচিডৰ সমস্যা, যিটো সমস্যাত আজিকালি বহুত মানুহে ভুগি থাকে। আমি খোৱা খাদ্য কিছুমানত পিউৰিন নামৰ এবিধ পদাৰ্থ থাকে, আৰু এই পিউৰিনযুক্ত খাদ্য যি মানুহে বেছিকৈ খায় তেওঁলোকৰ ইউৰিক এচিড বঢ়াৰ সম্ভাৱনা থাকে।
আৰু কেতিয়াবা লিভাৰ আৰু কিডনিৰ ফাংচনৰ খেলিমেলি হ'লেও ইউৰিক এচিড বাঢ়িব পাৰে আৰু কেতিয়াবা মেটাবলিক কিছুমান কাৰণ বা বিপাকজনিত কিছুমান কাৰণৰ বাবেও ইউৰিক এচিড বাঢ়িব পাৰে আৰু ইউৰিক এচিড একেৰাহে যদি বাঢ়ি থাকে তেতিয়া কিডনি ষ্ট'ন হ'ব পাৰে আৰু কেতিয়াবা হয়তো কিডনি বিফলো হ'ব পাৰে। সেইকাৰণে ইউৰিক এচিড সদায় নিয়ন্ত্ৰণত ৰাখিবলৈ আমি চেষ্টা কৰিব লাগে। যিসকলৰ ইউৰিক এচিড বাঢ়ি থাকে তেওঁলোকে পনৌনোৱা শাকৰ ৰস 4 চামুচমানকৈ যদি দিনে ৰেগুলাৰলি খায়, এমাহ 1.5 মাহমান খাই অলপ দিন গেপ দি আকৌ কণ্টিনিউ কৰিব পাৰে। তেনেকৈ খাই থাকিলে তেওঁলোকৰ ইউৰিক এচিডটো নিয়ন্ত্ৰণ নিশ্চয় হৈ থাকিব। তাৰ লগতে সঠিক খাদ্য আৰু কিছুমান কথাও মানি চলিব লাগিব, যেনে এক্সাৰচাইজ ৰেগুলাৰলি কৰিব লাগিব আৰু কিছুমান খাদ্য তেওঁলোকে খাদ্য তালিকাৰ পৰা বাদ দিব লাগিব, যেনে ফাষ্ট ফুড, জাংক ফুড বা মদ্যপান এনেকুৱা ধৰণৰ খাদ্যবিলাকে ইউৰিক এচিড বঢ়াৰ সম্ভাৱনাটো বঢ়াই দিয়ে। আৰু তাৰ লগতে তেওঁলোকে কিছুমান খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে, যেনে কলপচলা খুব ভাল, দুপৰ টেঙা পাত খুব ভাল, চিয়া চিড ভাল, এল'ভেৰা ভাল। এইবিলাকৰ বিষয়ে মই আপোনালোকক জনাই থাকোঁ, গতিকে সেই ভিডিঅ'বিলাক চাব আপোনালোকে, তেতিয়া গোটেইখিনি তথ্য তাতে আপোনালোকে লাভ কৰিব। 5 নম্বৰ বেমাৰটো হৈছে কিডনী ষ্ট'নৰ সমস্যা। যিহেতু পনৌনোৱা শাকে কিডনীৰ ফাংচন ভালে ৰাখে আৰু ই পেচাব পৰিষ্কাৰ কৰে বা পেচাব খোলোচা কৰে, গতিকে যিমানবিলাক কিডনী ষ্ট'ন গঠন কৰা ক্ৰিষ্টেল আছে সেই ক্ৰিষ্টেলবিলাক পেচাবৰ মাধ্যমেদি দেহৰ পৰা উলিয়াই দিয়ে, যাৰ কাৰণে কিডনী ষ্ট'ন গঠন হোৱাত যথেষ্ট বাধা প্ৰদান কৰে, অৰ্থাৎ ই প্ৰতিৰোধ কৰে। গতিকে কিডনী ষ্ট'নৰ পৰা যদি বাচি থাকিব খুজিছে তেন্তে পনৌনোৱা শাকৰ ছিজনত পনৌনোৱা শাক খাওক আৰু যাৰ কিডনী ষ্ট'ন আছে তেওঁলোকে পনৌনোৱা শাকৰ লগত দুপৰ টেঙা পাত বা জমলাখতি এনেকুৱা কিছুমান বনৌষধি মিহলাই আপোনালোকে বনৌষধি হিচাপে যদি নিয়মীয়াকৈ খায় নিশ্চয় সুফল পাব। আৰু কিডনী ষ্ট'নৰ কাৰণ আচলতে বহুত আছে। তাৰ ভিতৰত প্ৰধান কাৰণটোৱে হৈছে আমিষ খাদ্য বা ননভেজ খাদ্য বেছিকৈ খোৱা, নিমখ বেছিকৈ খোৱা, পানী কমকৈ খোৱা, এনেকুৱা কিছুমান কাৰণৰ বাবে আজিকালি মানুহৰ কিডনী ষ্ট'ন বেছিকৈ হৈছে। গতিকে এই কাৰণবিলাক প্ৰথমতে দূৰ কৰক আৰু সঠিক খাদ্য বা সঠিক এখন ৰুটিন ফ'ল' কৰক, নিশ্চয় আপোনালোকে সুফল পাব। পনৌনোৱা শাকে বচাই ৰখা 6 নম্বৰ বেমাৰটো হৈছে লিভাৰৰ সমস্যা। যিহেতু বিভিন্ন গৱেষণাৰ তথ্যই কয় যে পনৌনোৱা শাকে আমাৰ লিভাৰ ফাংচন ভালে ৰাখে, অৰ্থাৎ লিভাৰ এনজাইমছবিলাক এক্টিভেট কৰে, লিভাৰ ফাংচন ভালে ৰাখে আৰু ইয়াৰ যিহেতু এণ্টি অক্সিডেণ্ট, এণ্টি ইনফ্লেমেটৰী গুণ আছে, গতিকে লিভাৰ চেল বা কোষবিলাকক সুৰক্ষা প্ৰদান কৰে। জণ্ডিছ, ফেটি লিভাৰ, হেপাটাইটিছ আদি বেমাৰৰ পৰা প্ৰাকৃতিকভাৱে আমাক বচাই ৰাখে। গতিকে আপোনালোকে যদি পনৌনোৱা শাকৰ আঞ্জা মাজে সময়ে খাই থাকে তেন্তে লিভাৰ হেল্ডি হৈ থকাৰ উপৰিও এই বেমাৰবিলাকৰ পৰা আপোনালোকে প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰিব। 7 নম্বৰ বেমাৰটো হৈছে নিদ্ৰাহীনতা বা ইনচমনিয়া। আজিকালি নিদ্ৰাহীনতাৰ সমস্যাটো এটা প্ৰধান সমস্যা হৈ পৰিছে। বহুত মানুহে ৰাতি টোপনি কমকৈ হয় বুলি কমপ্লেইন কৰে বা তেওঁলোকে এই সমস্যাটোত ভুগি আছে বুলি অনুভৱ কৰে। গতিকে আপোনালোকে যদি এনেকুৱা সমস্যাত ভুগি আছে তেন্তে পনৌনোৱা শাক খাওক, নিশ্চয় সুফল পাব। কাৰণ পনৌনোৱা শাকে আমাৰ ব্ৰেইনটো ভালে ৰাখে, মগজু শীতল কৰি ৰাখে আৰু ৰাতি ভালদৰে টোপনি অহাত সহায় কৰে। অৰ্থাৎ টোপনি অহাৰ কাৰণে যিবিলাক হৰম'নৰ প্ৰয়োজন হয় সেই হৰম'নবিলাক উৎপাদনত পনৌনোৱা শাকে সহায় কৰে। গতিকে পনৌনোৱা শাক নিদ্ৰাহীনতাৰ কাৰণে এটা ভাল মেডিচিন বা ঔষধ বুলি ক'ব পাৰি। 8 নম্বৰ বেমাৰটো হৈছে পুৰুষ আৰু মহিলাই ভুগি থকা এটা যৌন সমস্যা আৰু এই সমস্যাটো মহিলাসকলৰ ক্ষেত্ৰত কোৱা হয় বগাস্ৰাৱৰ সমস্যা বা লিউকৰিয়া আৰু পুৰুষৰ ক্ষেত্ৰত কোৱা হয় ধাতু ৰোগৰ সমস্যা বা স্পাৰ্মাটৰিয়া। আৰু এই সমস্যাত ভুগি থকা মহিলা বা পুৰুষে যথেষ্ট অশান্তিত থাকিব লগা হয়, কষ্টত ভুগিব লগা হয় আৰু তেওঁলোকে এই সমস্যাটোৰ বিষয়ে কাকো ক'ব নিবিচাৰে, লাজ কৰে। বিশেষকৈ ডাক্তৰকো তেওঁলোকে সমস্যাৰ বিষয়ে ক'বলৈ ইচ্ছা নকৰে। কিন্তু আপোনালোকে যদি সঠিকভাৱে চিকিৎসা কৰে আৰু এনেকুৱা ধৰণৰ বনৌষধি খাই থাকে নিশ্চয় সুফল পাব। আৰু পনৌনোৱা শাকৰ লগত আপোনালোকে কণা শিমলু বনৰ ৰসো আধা চামুচ বা 1 চামুচ মিহলাই ল'ব পাৰে আৰু টুকমাহ বা চিয়া চিডো আপোনালোকে মিহলাই ল'ব পাৰে, এল'ভেৰা মিহলাই ল'ব পাৰে। এনেকৈ যদি আপোনালোকে নিয়মিতভাৱে খাই থাকে নিশ্চয় সুফল পাব। আৰু বহুতো বনৌষধি আছে বা বহুতো আয়ুৰ্বেদিক চিকিৎসা আছে, আপোনালোকে চিকিৎসকৰ পৰামৰ্শ মতে সেই এডভাইচবিলাক যদি ফ'ল' কৰে নিশ্চয় সুফল পাব। পনৌনোৱা শাকে প্ৰতিৰোধ কৰা 9 নম্বৰ বেমাৰটো হৈছে ছালৰ কিছুমান সমস্যা বা স্কিন ডিজিজ। পনৌনোৱা শাকৰ আচলতে এণ্টি অক্সিডেণ্ট, এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ থকাৰ উপৰিও ই নেচাৰেল ব্লাড পিউৰিফায়াৰ হিচাপে কাম কৰে। অৰ্থাৎ ই আমাৰ শৰীৰৰ পৰা অলাগতিয়াল টক্সিনছবিলাক উলিয়াই দিয়ে, যাৰ কাৰণে আমাৰ স্কিনখন নেচাৰেলি গ্ল' কৰি থকাত সহায় হয় আৰু স্কিনৰ সমস্যাবিলাকো উপশম হৈ থাকে। লিভাৰ কিডনিৰ ফাংচন ভালে ৰখাৰ উপৰিও হৰম'নবিলাক যিহেতু বেলেঞ্চ কৰি ৰাখে আৰু এনেকুৱা বহুতো কাম কৰে যাৰ কাৰণে আমাৰ স্কিনখন হেল্ডি হৈ থাকে আৰু স্কিনৰ বেমাৰবিলাকৰ পৰা প্ৰাকৃতিকভাৱে প্ৰটেকশ্যন দিয়ে। গতিকে এই 9টা বিশেষ উপকাৰিতা আমি পনৌনোৱা শাকৰ
শাকৰ পৰা লাভ কৰোঁ। কিন্তু এই উপকাৰিতাসমূহ আপোনালোকে সঠিকভাৱে যদি খায় তেতিয়াহে লাভ কৰিব, কাৰণ সকলোৰে ক্ষেত্ৰত সকলোখিনি কথাই হয়তো কাম নিদিবও পাৰে। সঠিক নিয়মত খোৱাটো দৰকাৰী। আৰু যিসকল মহিলা গৰ্ভৱতী হৈ আছে, যিসকল মহিলাই সন্তানক দুগ্ধপান কৰাই আছে, অৰ্থাৎ প্ৰসূতিসকলে পনৌৰা শাক কিন্তু মাত্ৰাধিক পৰিমাণে নাখাব। আৰু এনেকুৱা কিছুমান বেমাৰ যিবোৰত পেচেণ্ট যথেষ্ট কমপ্লিকেশ্যনত আছে, তেওঁলোকেও পনৌৰা শাকৰ আঞ্জা ডক্তৰৰ পৰামৰ্শ নোলোৱাকৈ নাখাব, কাৰণ কেতিয়াবা কিছুমানক হয়তো অপকাৰ কৰিব পাৰে। সেইকাৰণে ডক্তৰৰ পৰামৰ্শ লোৱাটো দৰকাৰী। যদি ভিডিঅ'টো চাই ভাল পাইছে শ্বেয়াৰ কৰি দিব, যাতে অসমৰ ৰাইজ উপকৃত হয়। নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।